নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকক শুনাবলৈ গৈ আছোঁ ভগৱান বিষ্ণুৰ হায়গ্ৰীৱ অৱতাৰৰ কাহিনী। হায়গ্ৰীৱ অৱতাৰ হিন্দু ধৰ্মত ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ। শাস্ত্ৰমতে ভগৱান বিষ্ণুৱে শাওণ মাহৰ পূৰ্ণিমাৰ দিনা হয়গ্ৰীৱ ৰূপত অৱতাৰ লৈছিল। সেয়েহে সেই দিনটো হয়গ্ৰীৱ জয়ন্তী হিচাপে পালন কৰা হয়। বিষ্ণুৰ এই অৱতাৰত তেওঁৰ মূৰটো ঘোঁৰাৰ আৰু বাকী শৰীৰটো মানুহৰ আছিল। তেওঁক প্ৰজ্ঞাৰ দেৱতা বুলি গণ্য কৰা হয়। সেয়েহে জ্ঞান লাভৰ বাবে ভক্তসকলে তেওঁক বিশেষভাৱে হয়গ্ৰীৱ জয়ন্তীত পূজা কৰে। বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে যে শ্ৰী বিষ্ণুৱে কিয়নো হয়গ্ৰীৱ অৱতাৰ ল'ব লগা হৈছিল? কেতিয়াবা দেৱতাক অসুৰৰ পৰা ৰক্ষা কৰিবলৈ আৰু কেতিয়াবা জগতৰ পৰিত্ৰাণৰ বাবে ভগৱান বিষ্ণুৱে বহু ৰূপত অৱতাৰ লৈছিল। কাহিনীবোৰৰ মতে মাতৃ ভাগৱতীৰ আশীৰ্বাদৰ বাবে হয়গ্ৰীৱ নামৰ অসুৰটো অজেয় হৈ পৰিছিল। ত্ৰিজগতত তেওঁক পৰাস্ত কৰিব পৰা কোনো নাছিল। দেৱতাৰ লগত তেওঁ ঋষি সাধুক অত্যাচাৰ কৰিবলৈ ধৰিলে। এই অসুৰৰ পৰা জনসাধাৰণক মুক্ত কৰিবলৈ ভগৱান বিষ্ণুৱেও হয়গ্ৰীৱ ৰূপ ধাৰণ কৰিছিল। বন্ধু বান্ধৱীসকল, এতিয়া আহক শুনো হয়গ্ৰীৱ অৱতাৰৰ সম্পূৰ্ণ কাহিনী। পৌৰাণিক কাহিনী অনুসৰি এবাৰ দেৱী লক্ষ্মীয়ে ভগৱান বিষ্ণুক অভিশাপ দিছিল যে তেওঁৰ মূৰটো তেওঁৰ ধৰৰ পৰা বিচ্ছিন্ন হৈ অদৃশ্য হৈ পৰিব। সেই সময়তে প্ৰজাপতি কাশ্যপ আৰু তেওঁৰ পত্নী দানুৰ পুত্ৰ তথা অসুৰৰ ৰজা হয়গ্ৰীৱে মাতৃ ভাগৱতীক সন্তুষ্ট কৰিবলৈ কঠোৰ তপস্যা কৰি আছিল। হয়গ্ৰীৱৰ দানৱৰ মূৰটো ঘোঁৰাৰ দৰে আৰু বাকী শৰীৰটো মানুহৰ দৰে আছিল। তেওঁ সকলো সুখ ত্যাগ কৰি সৰস্বতী নদীৰ পাৰত কেইবাদিনো একো নোখোৱা নেমেলাকৈ থাকি মাতৃ ভাগৱতীৰ মায়া বীজ একাক্ষৰ মহামন্ত্ৰ জপ কৰি থাকিল, যাৰ বাবে তেওঁৰ সকলো ইন্দ্ৰিয় শক্তিশালী হৈ পৰিল। অসুৰ হয়গ্ৰীৱৰ কষ্টকৰ তপস্যাত সন্তুষ্ট হৈ মাতৃ ভগৱতীয়ে তামসিক শক্তিৰ ৰূপত তেওঁৰ সন্মুখত উপস্থিত হৈ তেওঁক বৰ বিচাৰিবলৈ ক'লে। অসুৰে মা ভাগৱতীক প্ৰশংসা কৰি থাকোঁতেই ক'লে, হে শুভ দেৱী, আপোনাক নমস্কাৰ। আপুনিয়ে হৈছে মোহ মায়া, সৃষ্টি সংৰক্ষণ আৰু ধ্বংস আপোনাৰ স্বাভাৱিক গুণ। আপোনাৰ কৃপাৰে একোৱেই অসম্ভৱ হ'ব নোৱাৰে। যদি মোৰ তপস্যাত সন্তুষ্ট হয় তেন্তে মোক অমৰত্বৰ বৰ আশীৰ্বাদ কৰক। মাতৃ ভাগৱতীয়ে অসুৰৰ কথা শুনি ক'লে, দানৱ ৰজা, যি এই সংসাৰত জন্ম লয় তেওঁৰ মৃত্যু নিশ্চিত। প্ৰকৃতিৰ এই নিয়ম কোনেও সলনি কৰিব নোৱাৰে। চিৰদিনৰ বাবে অমৰ হোৱাটো কাৰো বাবে অসম্ভৱ। আনকি অমৃত পান কৰা দেৱতাসকলেও নিজৰ গুণ শেষ হ'লে মৰ্ত্য লোকলৈ যাব লগা হয়। ইয়াৰ বাহিৰেও আপুনি আন যিকোনো আশীৰ্বাদ বিচাৰিব পাৰে। মা ভাগৱতীৰ এই কথা শুনি অসুৰ হয়গ্ৰীৱে ক'লে, মা, মোক এনে বৰদান দিয়ক যে মই কেৱল হয়গ্ৰীৱৰ হাতত মৃত্যু হ'ব পাৰোঁ আৰু আন কোনেও যাতে মোক হত্যা কৰিব নোৱাৰে। এই কথাত মাতৃয়ে তথাস্তু বুলি কৈ অদৃশ্য হৈ গ'ল। অজেয় হোৱাৰ বৰ পাই সুখী হৈ পৰিল হয়গ্ৰীৱ। ত্ৰিলোকত তেওঁক হত্যা কৰিবৰ বাবে কোনো নাছিল। তেওঁ ব্ৰহ্মাজীৰ পৰা বেদ কাঢ়ি লৈ দেৱ ঋষিসকলক অত্যাচাৰ কৰিবলৈ ধৰিলে। যজ্ঞ আৰু অন্যান্য অনুষ্ঠান বন্ধ হৈ পৃথিৱীখন আন্ধাৰলৈ গতি কৰিবলৈ ধৰিলে। হয়গ্ৰীৱ ইয়াতেই থমকি ৰোৱা নাছিল। তেওঁ ভগৱান শ্ৰীহৰি বিষ্ণুক যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনাইছিল। দীৰ্ঘদিন ধৰি দুয়োৰে মাজত যুদ্ধ চলি থাকিল। যুদ্ধৰ অষ্টম দিনা দুয়ো ভাগৰুৱা হৈ জিৰণি ল'বলৈ ধৰিলে। শ্ৰী বিষ্ণুই ধনুখন বান্ধি মাটিত ৰাখি কাঁড়ৰ ডগাত মূৰটো থৈ যোগনিদ্ৰাত পৰিল। সেয়েহে যোগনিদ্ৰাত শ্ৰী বিষ্ণুক দেখি ব্ৰহ্মই
তেওঁৰ ওচৰলৈ গৈ তেওঁক জগাই তুলিবলৈ বহুত চেষ্টা কৰিলে, কিন্তু সফল নহ'ল। ভগৱান বিষ্ণুক জাগ্ৰত কৰিবলৈ ব্ৰহ্মাই বামৰী নামৰ এটা কৃমি সৃষ্টি কৰিছিল। ব্ৰহ্মাৰ প্ৰেৰণাত পোকে ধনুৰ ডোঙা কাটিলে, যাৰ ফলত এটা ডাঙৰ শব্দ হ'ল আৰু হঠাতে ভগৱান বিষ্ণুৰ মূৰটো অদৃশ্য হৈ গ'ল। মূৰহীন ঈশ্বৰক দেখি দেৱতা দুখী হৈ পৰিল। সকলোৱে মিলি মা ভাগৱতীক আৰাধনা কৰিব ধৰিলে। মা ভাগৱতী আৱিৰ্ভাৱ হৈ ক'লে, দেৱতাসকল চিন্তা নকৰিবা, মোৰ আশীৰ্বাদত তোমালোক ধন্য হ'বা। এই কথা কৈয়ে মা ভাগৱতীয়ে ব্ৰহ্মদেৱক ঘোঁৰাৰ মূৰ কাটি শ্ৰীবিষ্ণুৰ ধৰত সংলগ্ন কৰিবলৈ ক'লে। তেতিয়া ব্ৰহ্মদেৱে মাকৰ উপদেশ পালন কৰি নীলা ঘোঁৰাৰ মূৰটো আনি শ্ৰীবিষ্ণুৰ ধৰত সংলগ্ন কৰিলে, যাৰ কাৰণে ভগৱান বিষ্ণু হয়গ্ৰীৱ অৱতাৰ সংঘটিত হৈছিল। মূৰটো ঘোঁৰাৰ আৰু বাকী শৰীৰটো মানুহৰ আছিল। আকৌ এবাৰ ভগৱান বিষ্ণু আৰু হয়গ্ৰীৱ অসুৰৰ মাজত যুদ্ধ আৰম্ভ হ'ল আৰু ভগৱানৰ হাতত হয়গ্ৰীৱ অসুৰৰ মৃত্যু হ'ল। হয়গ্ৰীৱৰ মৃত্যুৰ পিছত ঈশ্বৰে পুনৰ বেদ ব্ৰহ্মদেৱৰ নামত উৎসৰ্গা কৰিলে। ভগৱান শ্ৰীবিষ্ণুৰ হয়গ্ৰীৱ অৱতাৰৰ ৰূপ অনন্য বুলি কোৱা হৈছে। তেওঁৰ মূৰটো ঘোঁৰাৰ, সেয়েহে তেওঁক হয়গ্ৰীৱ বুলি জনা যায়। ঈশ্বৰৰ এই অৱতাৰত ঘোঁৰাৰ মূৰটো উচ্চ শিক্ষা আৰু জ্ঞানৰ প্ৰতীক। ভগৱান হয়গ্ৰীৱক বহু অঞ্চলত ৰক্ষক দেৱতা হিচাপে পূজা কৰা হয়। ভগৱান হয়গ্ৰীৱৰ আশীৰ্বাদে আমাক সদায় সফলতাৰ অধিক উচ্চতা লাভ কৰাত সহায় কৰে।